Hello, dear students. In today's class, we are going to discuss about food security in India. আজি আমি ভাৰতবৰ্ষত খাদ্য সুৰক্ষাৰ বিষয়টোৰ ওপৰত আলোচনা কৰিম। So, food security has always been a core agenda in the process of development in India since its independence. So, in today's class, we will focus about the concept of food security in details. So, the contents of the class: definition of food security, components of food security, stages of food security in context to India, flaws in the food security system. গতিকে আজি আমি আমাৰ ক্লাছটোত আলোচনা কৰিবলগীয়া বিষয়সমূহ আমি কেইবাটাও ভাগত বিভক্ত কৰিছো। প্ৰথমে আমি আলোচনা কৰিম ফুড সিকিউৰিটি সংজ্ঞাটোৰ ওপৰত, দ্বিতীয়তে আলোচনা কৰিম ইয়াৰ যিখিনি উপাদান আছে সেই উপাদানসমূহৰ ওপৰত আমি আলোচনা কৰিম। স্টেজেছ অফ ফুড সিকিউৰিটি অৰ্থাৎ ফুড সিকিউৰিটিৰ বা খাদ্য সুৰক্ষা বিষয়টোৰ বিভিন্ন স্তৰ ধৰি লোৱা হয় আৰু সেই স্তৰবিলাকৰ ওপৰত আমি আলোচনা কৰিম। ভাৰতবৰ্ষত খাদ্য সুৰক্ষা যিটো বিষয় সেই বিষয়টোৰ সফল দিশসমূহ বা বিফল দিশসমূহ বা স্বাধীনতাৰ পাছৰ পৰা বৰ্তমানলৈকে ভাৰতবৰ্ষই খাদ্য সুৰক্ষাৰ দিশটোৰ ক্ষেত্ৰত কিমান সফল হ'ব পাৰিছে বিভিন্ন দিশসমূহ আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। ফ্লছ ইন দ্য ফুড সিকিউৰিটি সিস্টেম, গতিকে খাদ্য সুৰক্ষাৰ দিশটোত বিভিন্ন ধৰণৰ সমস্যা জড়িত হৈ আছে, বিভিন্ন ধৰণৰ ইস্যু জড়িত হৈ আছে, গতিকে এই সকলোবিলাক আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। নেক্সট, definition of food security. The concept of food security cannot be defined from a single direction. It has so many dimensions. Within one sentence or two sentences, actually we cannot complete the definition of food security. খাদ্য সুৰক্ষা বিষয়টো এটা বিভিন্ন দিশৰ লগত জড়িত বিষয়, ইয়াৰ বিভিন্ন দিশ আছে, গতিকে খুব কম শব্দৰ ভিতৰত বা খুব কম বাক্যৰ জৰিয়তে খাদ্য সুৰক্ষা যিটো সংজ্ঞা সেই সংজ্ঞাটো দিবলৈ অলপ কঠিন। তথাপিও বিভিন্ন সময়ত বিভিন্নজনে বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে খাদ্য সুৰক্ষাৰ সংজ্ঞাটো দিবৰ বাবে চেষ্টা কৰিছে। সো প্ৰথম ডেফিনেশ্যনটো দিছিলে 1974 চনত World Food Summit. So the first definition of food security was given in the year 1974 in World Food Summit. So according to this, availability at all times of adequate world food supplies of basic foodstuffs to sustain a steady expansion of food consumption and to offset fluctuation in production and prices. So in this definition, basically the availability components of food security was taken into consideration, and available should be made, or food should be available or avail in such a way so that it can stabilize in the process of production and prices. World Food Summit 1974 চনত যিটো সংজ্ঞা দিয়া হৈছিল সেই সংজ্ঞাটোত কেৱল খাদ্য শস্যৰ এভেইলেবিলিটি দিশটোৰ ওপৰতহে গুৰুত্ব দিয়া হৈছিল আৰু খাদ্য শস্যসমূহ এনেদৰে যোগান ধৰিব লাগে যাতে ই খাদ্য শস্যৰ উৎপাদনৰ ক্ষেত্ৰত যিটো ফ্লাকচুৱেশ্যন হয়, উঠানমা হয়, তাক এটা সুস্থিৰ অৱস্থালৈ নিব পাৰে। আৰু আমি জানো যে কৃষিজাত দ্ৰব্য সামগ্ৰীৰ দৰ খুব উঠা নমা কৰা দেখা পোৱা যায়, গতিকে ইয়াত এটা স্থিৰতা প্ৰদান কৰিব লাগে। গতিকে এই দুইটা দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰি খাদ্য শস্যৰ যোগানৰ ওপৰত গুৰুত্ব দিয়াটো আছিল
খাদ্য সুৰক্ষাৰ প্ৰথম ডেফিনেশ্যনৰ মূল বিষয় এই সংজ্ঞাটোৰ পাছত এইটো সংজ্ঞা হয়তো সকলোখিনি লোকে গ্ৰহণ কৰিব পৰা নাছিল কেৱল ইয়াত এভেইলেবিলিটি এস্পেক্টছটোহে ইনক্লুড কৰা হৈছিল গতিকে পৰৱৰ্তী সময়ত খাদ্য সুৰক্ষাৰ ওপৰত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বিভিন্ন ধৰণেৰে তেওঁলোকৰ মতামত আগবঢ়াইছে সো দ্বিতীয়তে 1983 চনত ফুড এণ্ড এগ্ৰিকালচাৰেল অৰ্গেনাইজেশ্যনে এটা সংজ্ঞা আগবঢ়াইছিল So, in 1983, after World Food Summit, the second definition was given by Food and Agricultural Organization. So, according to this definition, ensuring that all people at all times have both physical and economic access to basic food that they need. This means that new two components of food security had been added in this definition. The new components are physical and economic accessibility. So far as food security is concerned, people need to have some purchasing power. So far as economic accessibility of food security defines the purchasing capabilities of the people. So a definition to বা এই সংজ্ঞাটোত নতুন দুটা উপাদান সংযুক্ত কৰা হৈছে এই উপাদানগিটা হল যে শাৰীৰিক ভাৱে খাদ্য শস্য লগতে যোগানৰ লগতে অৰ্থনৈতিক ভাৱে মানুহ টনকিয়া হোৱা দৰকাৰ সকলো মানুহক সকলো সময়তে যাতে এটা উপযুক্ত দামত খাদ্য শস্য যোগান ধৰিব পাৰি বা সুনিশ্চিত কৰিব পাৰি খাদ্য শস্যৰ যোগান এই ডেফিনেশ্যনটোত খাদ্য সুৰক্ষা বুলি ক'লে তাকে উনুকি আছে গতিকে ensuring সুনিশ্চিত কৰা ensuring that all people at all times have both physical and economic access to basic food they need অৰ্থাৎ এজন মানুহৰ ক্ষেত্ৰত খাদ্য শস্যৰ যিটো এভেইলেবিলিটি খাদ্য শস্য এভেইলেবল হলেও নহব মানে তেওঁৰ অৰ্থনৈতিকভাৱে সেই খাদ্যদ্ৰব্য কিনিব পৰা ক্ষমতাটো থাকিব লাগিব গতিকে যোগান আৰু অৰ্থনৈতিক ক্ষমতা এই দুয়োটা দিশৰ ওপৰত লক্ষ্য বা কৰাটো অতি প্ৰয়োজন বুলি ফুড এণ্ড এগ্ৰিকালচাৰেল অৰ্গেনাইজেশ্যনে 1983 চনত কৈছে ইয়াৰ পাছতো অন্যান্য অনুষ্ঠানে অন্যান্য দিশৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছে so I have already mentioned that food security has so many dimensions so from one or two sentence we cannot define food security so that is why different organizations different institutions have provided the definition of food security in different ways so in 1986 the highly influential World Bank report Poverty and Hunger defined food security as access of all people at all times to enough food for active healthy life so in this definition two more components of food security had been added which are considered one of the base components of food security so to maintain a healthy life and to maintain an active life you need to have nutritious food that means food should be qualitatively improved so new dimensions of food security have been added in this definition অৰ্থাৎ 1986 চনত World Bankৰ report Poverty আৰু Hunger-ত অন্ন সুৰক্ষাৰ ওপৰত বা খাদ্য সুৰক্ষাৰ ওপৰত নতুন এটা সংজ্ঞা আগবঢ়ালে যিটো সংজ্ঞাত হেলথি লাইফ আৰু এক্টিভ লাইফৰ কথা উল্লেখ কৰা হ'ল যি দুটা কথা আন দুটা ডেফিনেশ্যনত আমি পোৱা নাছিলো গতিকে নতুন এটা দিশ সংযোজন হ'ল ইয়াৰ ক্ষেত্ৰত আৰু
হেলথি অৰ্থাৎ সুস্বাস্থ্য বা স্বাস্থ্যৱান এটা জীৱনৰ কাৰণে আমাৰ খাদ্য শস্যৰ যিটো নিউট্ৰিশন কন্টেন্ট এটো উপযুক্ত হোৱা দৰকাৰ গতিকে যিখিনি ফুড আমি খাম সেই খোৱা খাদ্যখিনিৰ নিউট্ৰিচিয়াছ হ'ব লাগিব অৰ্থাৎ গুণগত মান উন্নত হ'ব লাগিব ইয়াৰোপৰি বিভিন্ন ডাইমেনশনছ আছে ফুড সিকিউৰিটিৰ হেলথি লাইফ বুলি ক'লে কেৱল এটো নহয় যে খাদ্য শস্যৰ গুণগত মান উন্নত হ'ব লাগিব শিক্ষা স্বাস্থ্য বা নিউট্ৰিচিয়াছ নলেজ এইবিলাক কথাও সংযুক্ত হৈ পৰে আৰু ক্লাছৰ পাছৰ ফালে আমি এইখিনি কথা বিস্তৃতভাৱে আলোচনা কৰিম নেক্সট in the year 1996 World Food Summit adopted a still more complex definition এটা নতুন কমপ্লেক্স ডেফিনিশ্যন 1996 চনত World Food Summit provide কৰা হ'ল so new complex definition of food security had been given in the year 1996 in World Food Summit so according to this definition food security at the individual household national regional and global levels when all people at all times have physical and economic access to sufficient, safe, and nutritious food to meet their dietary needs and food preference for an active and healthy life. So new components have been added to in these definitions. The new components are they're talking about sufficient, safe, and nutritious food. So nutritious component or safe component have been added in this definition. So to maintain an active and healthy life, we need to have these components without which we cannot maintain an active and healthy life. So খাদ্যৰ পৰিমাণ উপযুক্তভাৱে থাকিলেই নহব সেই খাদ্য নিউট্ৰিচিয়াছ হ'ব লাগিব সেফ হ'ব লাগিব আৰু সাফিসিয়েন্ট হ'ব লাগিব যাতে আমাৰ ডায়েটৰী নিডছ আমাৰ ডায়েটৰী যিখিনি নিডছ আছে কাৰণ ডায়েটৰী নিডছ বিলাক এজ ওয়াইজ সেক্স ওয়াইজ বেলেগ বেলেগ হ'ব পাৰে ৰিলিজিয়ন ওয়াইজ বেলেগ বেলেগ হ'ব পাৰে ৰিজিয়ন ওয়াইজ বেলেগ বেলেগ হ'ব পাৰে so that is why dietary needs is very important sex wise our dietary needs are different age wise our dietary needs are different region wise our dietary needs are different geographical components also determine our dietary needs so that is why dietary needs should be taken into consideration at the same time food preferences also plays greater role to assure food security so খাদ্যৰ যিটো আমাৰ প্ৰিফাৰেন্সেস to গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে গতিকে এই সকলোবিলাক কম্পোনেন্ট ফুড সিকিউৰিটিৰ কাৰণে দৰকাৰ right now the definition of food security or the dimension of food security have been changing years after year so new definitions of food security have been developed new dimensions of food security have been developed in recent times different researchers different economists different social activists have defined the term food security in different ways however from this class or from this definition we came to know some of the points of food security that means to achieve food security production and availability of food grains must be sufficient for all people food must be made available to them at places they can buy it food prices must be affordable food supply must have adequate nutrition so that people get security against malnutrition as well so these new dimensions we have got these new dimensions from these definition or these dimensions of food security from the definitions that were given above গতিকে এই ডাইমেনশনস গিটাৰ বিষয়ে আমি জানিবলৈ সক্ষম হলো next broadly speaking food security is in broad sense has 4 dimensions
So availability, accessibility, utilization, and vulnerability. So far as availability is concerned, it includes production and import of food grains. Accessibility includes physical and economic accessibility. Utilization includes the nutritional status or nutritional security, and vulnerability includes some external factors and contextual risks. গতিকে খাদ্য সুৰক্ষাৰ বিভিন্ন ব্ৰড দিশসমূহৰ বিষয়ে আমি গম পাবলৈ সক্ষম হলো। সেই ব্ৰড দিশসমূহ আমি চাৰিটা ভাগত মেইনলি ভগাব পাৰো। এটা এভেইলেবিলিটি, কিমান খাদ্য শস্যৰ আমাৰ যোগান আছে। নেক্সট এসেসিবিলিটি, আমি কিদৰে খাদ্যখিনি পাব পাৰো, এসেস কৰিব পাৰো এই দিশটো। ইউটিলাইজেশ্যন, ব্যৱহাৰিক দিশটো, অৰ্থাৎ খাদ্য শস্য থকা সত্ত্বেও আমি নিউট্ৰিশনাল যিটো কন্টেন্টস এটো এচিভ কৰিবলৈ সক্ষম হৈছে নে নাই, আমি কিদৰে ব্যৱহাৰ কৰিছো সেই দিশটো। ভালনাৰেবিলিটি আমি চাব লাগিব যে ফ্লাড, আৰ্থকুৱেকস এনেকুৱা বিলাকৰ সময়ত মানুহবিলাকে উপযুক্ত পৰিমাণৰ খাদ্য শস্য পাবলৈ সক্ষম হৈছে নে নাই। গতিকে এই চাৰিটা মেইন ভাগত আমি ফুড সিকিউৰিটি অৰ্থাৎ খাদ্য সুৰক্ষা বিভক্ত কৰিব পাৰো। Some of the key points. Economic access of food security is largely determined by the household purchasing power and food subsidies. আমি যেহেতু accessibility কথা কৈছো, availability আমাৰ কনসেপ্টটো অলৰেডি ক্লিয়াৰ হৈ গৈছে। যেতিয়া আমি accessibility কথা কৈছো তেতিয়া আমি দ্ৰব্যটোৰ কিনাৰ ক্ৰয় ক্ষমতাৰ ওপৰত কৈছো আৰু ফুড সাবসিডিৰ ওপৰত কৈছো। বা খাদ্য শস্য ৰেহাই মূল্যত যিটো উপলব্ধ হয় আমাৰ কাৰণে, সেই উপলব্ধতাৰ ওপৰত বা সেই ৰেহাই মূল্যৰ ওপৰত আমি ক'বলৈ চেষ্টা কৰিছো। So economic accessibility is very important to achieve food security, and indirectly it indicates household purchasing power and food subsidies. Sometimes in the developing countries like India, they used to provide food subsidy to the people. India has the largest food networking system in the world. The operating system is public distribution system through which the lower sections of the society, mainly the lower sections of the society, are getting food grains at a very subsidized rate. There are different schemes related to food subsidies in India, like Antodoya Anna Yojana. So these are some of the programs that have been operating in India since 1974. So next, the utilization dimension of food security is concerned with the nutritional requirements of household members based on their age and sex. So utilization is very important. Availability only does not define food security, and the utilization dimension is very important, and it includes the nutritional requirements of household members based on their age and sex. The food utilization at the household level generally depends on cultural factors like diet preferences, nutritional knowledge, caring practices, etc. So utilization is very important to achieve food security. So age wise, sex wise, our requirements, diet requirements are different, so that we need to take into consideration about the age and sex too when we are going to distribute food grains among the members of a household, etc. etc. So second thing is that some of the cultural factors should be taken care, like diet preferences, and nutritional knowledge is very important to achieve food security. So according to Abhijit Banerjee, people have enough money, but due to lack of nutritional knowledge, in most of the developing countries, the ratio of poverty is very high. He mainly pointed out to India. Most of the people of India have the purchasing power, but their choice of consumption is not so well.
So that is why nutritional knowledge is very important. Caring practices is also important. So we need to take care of this factor. So vulnerability denotes various external factors and contextual risks such as environmental risks as well as nutritional health risks, etc. So from these broad dimensions, we came to know about the accessibility, about the utilization pattern, and about the vulnerability of food security. So if you have any doubts till now, then you can directly ask me through the comment box. I'll try to make it clear. Okay. Next, we are going to discuss about the components of food security. অৰ্থাৎ খাদ্য সুৰক্ষাৰ যিবিলাক উপাদান আছে সেই উপাদানবিলাকৰ ওপৰত আমি লক্ষ্য কৰিম যিকিটা নিতান্তই প্ৰয়োজন। ফাৰ্ষ্ট, adequate production and availability of food grains to meet the needs of all people. So we had already discussed this about the adequate production, availability and availability of food grains to meet the needs of the people. অৰ্থাৎ খাদ্যৰ উৎপাদন আৰু ইয়াৰ উপলব্ধতা আমি খুব ভালদৰে চাব লাগিব, কাৰণ এটো খুব ইম্পৰ্টেন্ট পইণ্ট। ফুড সিকিউৰিটিৰ কাৰণে খুব ইম্পৰ্টেন্ট এটা কম্পোনেন্ট হয় এডিকুৱেট প্ৰডাকশ্যন আৰু এভেইলেবিলিটি। এখন দেশত যেতিয়া আমি কোনো এখন দেশত ফুড সিকিউৰিটিৰ প্ৰস্তুতিৰ ওপৰত আলোচনা কৰিম, তেতিয়া হলে আমি প্ৰথমেই চাব লাগিব যে সেই দেশখনত কিমান প্ৰডাকশ্যন আছে বা কিমান দ্ৰব্য সামগ্ৰী বা খাদ্য শস্য এভেইলেবল আছে। So it is very important when we are going to examine the status of food security in a country. First, we need to check out their production and availability of food grains. The second one is sufficient procurement of food grains by the government agency to ensure adequate supply to the needy person. অৰ্থাৎ চৰকাৰৰ এনে কিছুমান এজেন্সিৰ দৰকাৰ যিটো এজেন্সিয়ে খাদ্য শস্য সংৰক্ষিত কৰি ৰাখে, সংগ্ৰহ কৰে আৰু সময়ত যিসকল মানুহক খাদ্যৰ দৰকাৰ সেই মানুহক খাদ্য যোগান ধৰে। ভাৰতবৰ্ষৰ ক্ষেত্ৰত ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া যিটো এটা গভৰ্ণমেণ্টৰ এজেন্সি, ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়াই খাদ্য শস্য সংগ্ৰহ কৰি এটা বাফাৰ ষ্টক মেইনটেইন কৰে। So the second important components of food security is there should be a agency. That agency need to collect the foods from the farmers or from any agencies and to maintain a buffer stock. In case of India, Food Corporation of India plays the role of government agency for procurement of sufficient amount of food grains so that it can supply to the needy persons of the country. Next, efficient public distribution system to provide masses the necessary quantity of food grains at affordable prices. So when we are talking about affordable prices, that means the subsidized prices. So there should be a public distribution system through which the procured food can be distributed among the people of the country, mainly the needy people of the country. In case of India, there is a public distribution system and it provides food grains to the farmers, to the needy people at a very subsidized rate through its various schemes. ভাৰতবৰ্ষৰ ক্ষেত্ৰত public distribution system বা চৰকাৰী বিতৰণ ব্যৱস্থা এটা আছে, যাৰ জৰিয়তে ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়াই সংগ্ৰহ কৰা খাদ্য শস্যসমূহ যিসকল লোকক খাদ্য শস্যৰ দৰকাৰ সেই লোকসকলক খাদ্য শস্য প্ৰদান কৰে এটা ন্যূনতম দৰত বা ৰেহাই মূল্যত। So it provides the economic accessibility to the people. And the next one is to maintain a buffer stock. As I had already told that Food Corporation of India used to collect the food grains from the farmers and maintain a
buffer stock. So buffer stock is very important to achieve the objective of food security in a country. So the stages of food security, these are not well established stages of food security, but you can assume some of the stages of food security. অৰ্থাৎ খাদ্য সুৰক্ষাৰ বিভিন্ন স্তৰ থাকিব পাৰে আৰু কিছুমান আমি ধৰি লৈছো যে খাদ্য সুৰক্ষা এনেদৰে বিভিন্ন স্তৰত ভগাব পাৰি। First stage to whole availability of cereals to all. Cereals means wheat, rice, these are fine cereals. There are so many coarse cereals too. So availability of cereals to all is considered the first stages of food security. To get second stage of food security, availability of cereals and availability of pulses is very important. So in the second stage, pulses is included in the process of food security. In the stage 3, availability of cereals, pulses, milk and milk products is very important. So new two components, milk and milk products, are added in stage 3. In stage 4, availability of cereals, pulses, milk and milk products, vegetables and fruits, fish, eggs, meat. So these are some of the assumed stages of food security. অর্থাৎ খাদ্য সুৰক্ষাৰ দিশটোত যেতিয়া আমি বিস্তৃতভাৱে আলোচনা কৰিম, তেতিয়া এখন দেশত খাদ্যৰ কেৱল পৰিমাণৰ উপলব্ধতাৰ ওপৰতে নিৰ্ভৰ কৰি খাদ্য সুৰক্ষাটো নিশ্চিত নহয়। ইয়াৰ বাবে আমাৰ বিভিন্ন ধৰণৰ নিউট্ৰিচন প্ৰভাইড কৰিব পৰা খাদ্য শস্যৰ লগতে অন্যান্য নন ফুড আইটেমছ কিছুমানৰো উপলব্ধতাৰ প্ৰয়োজনীয়তা আছে। ভাৰতবৰ্ষৰ নিচিনা দেশত আমি কোনটো ষ্টেজত ভাৰতবৰ্ষখন পাইছেগে সেই ষ্টেজটো চাবৰ কাৰণে, সেই স্তৰটো চাবৰ কাৰণে আমি এই যিবিলাক নন ফুড আইটেমছৰ উপলব্ধতা সেইটো চাব লাগিব। That means we need to examine the status of nutritional security in India. In the later part, we have discussed about the nutritional security in case of India. So আজিৰ ক্লাছটোত আমি stages of food security বা food security যিটো concept সেইটোৰ ওপৰত আমি আলোচনা কৰিলো বা components বিলাকৰ বিষয়ে আলোচনা কৰিলো। Till now we have discussed about the definitions of food security, its components, or different stages of food security. Hope the concept of food security is clear now. In the next class, we are going to discuss about the food security in India and its status on the basis of the components of the food security. And we will also discuss about the procurement price, minimum support price, procurements of food grains, that means stock of food grains in India. We will also discuss about the concept of minimum support price and how is MSP calculated, trend of MSP for wheat and rice in India. Public distribution system will be discussed broadly, and after that we will discuss about the concept of nutritional security and different dimensions of nutritional security in India and utilization pattern of food security, etc. So hope সকলোৱে next class to অংশগ্ৰহণ কৰিব আৰু আমি ভাবো যে ফুড সিকিউৰিটি আমাৰ যিটো দিশ কেৱল পৰীক্ষাৰ বাবেই নহয়, আমি এই বস্তুটো শিকিবৰ কাৰণেও খুব প্ৰয়োজন। গতিকে হোপ নেক্সট ক্লাছত সকলোৱে অংশগ্ৰহণ কৰিব আৰু নতুন দিশসমূহৰ ওপৰত আমি আলোচনা কৰিম। আৰু যদি কিবা কুৱেশ্যনছ থাকে তেওঁলোকে চাট বক্সত বা কমেন্ট বক্সত আমাক দিব পাৰিব। গতিকে আজিলৈ আহিছো, ধন্যবাদ।